হেল্ল' এভৰিৱান আজি আকৌ পাপাক ডিব্ৰুগড় SM নাৰ্ছিং হোমলৈ লৈ যোৱা হৈছে কাৰণ পাপাৰ ভৰিত যিহেতু কঁকালৰ জইনটো ভাগিছিলে সেইবাবে আজি অপাৰেশ্যন কৰাব তাৰ বাবে আকৌ লৈ যোৱা হৈছে আৰু সেইবাবে চব ওলাই আহিছে মানে পাপাক বিদায় দিবলৈ আজি মানে গৈছে আৰু ভালে কুশলে আকৌ অপাৰেশ্যনখিনি কৰি মেলি আকৌ যাতে সোনকালে ঘৰলৈ আহিব পাৰে তেওঁ সেয়াই আৰু ভগৱানে কিয় নাজানো আমাৰ লগত ইমান এনেকুৱা কৰিছে 2000 years later আৰু এয়া পাপাৰ যোৱাৰ পিছতে ভাবিলোঁ ঘৰত থাকি এনেইনো কি কৰিম অকলশৰীয়াকৈ আছোঁ মা মই আৰু এনেকৈ আছোঁ ন তাহাঁতি ভাবিলোঁ চুলিখিনি ইমান সৰিছে অকণমান জেতুকা কিবা এটা লগাওঁ যে চুলিখিনি অকণমান কিবা এটা ভাল হওক সেয়া ভাবিয়ে ৰাতিয়ে জেতুকাখিনি ধুনীয়াকৈ পিচি কৰি থৈ অলপমান চাহপাত আৰু মেথি দি থলোঁ এয়া ৰাতিপুৱা নেক্সট দিনাৰ দৃশ্য ধুনীয়াকৈ এইখিনি মুনুৱে মোৰ চুলিত হেনা লগাই দিছে আৰু ময়ো ইহঁতৰ চুলিত লগাই দিলোঁ মুনু আৰু বা আছিলে যিহেতু ভিতৰত সোমাই আমনি লাগি গৈছে একদম ৰ'দটোৰ পৰাটো বাহিৰত ওলাবই নোৱাৰোঁ এতিয়া বাহিৰলৈ ওলাই আহিছোঁ অকণমান খোজকাঢ়ি দিছোঁ ভিতৰত সোমাই একদম বৰ হৈ গৈছোঁ গৰমত আৰু ঘৰখনত আজি মই বা আৰু মুনু আছে মা ডিব্ৰুগড় গ'ল পাপা আকৌ অপাৰেশ্যন কৰিবলগীয়া হ'ল আপোনালোকক জনাই হোৱা নাই আৰু আপোনালোক বহুতে সুধিব এইবাৰ ইমান দিন ঘৰত থকাকৈ আহিলোঁ কিয় সেয়াই পাপা গাটো বেয়া তেওঁক ডিব্ৰুগড়ত নিলে ঘৰ ৰখিবলৈ মানুহ নাই ঘৰ ৰখিবলৈকে বুলি অহা হ'ল চবফালে বিপদ তাতো আইতাৰ গাটো বেয়া বোলে আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাবচোন আমাৰ ফালে যে গৰম মানে তামাম গৰম আৰু যেতিয়াৰ পৰা জনা হৈছোঁ এনেকুৱা গৰম এইবাৰে প্ৰথম পাইছোঁ আহিন মাহত ইমান বেছি গৰম যেতিয়া মানে গম পাইছোঁ ন গৰম বুলি বস্তু এটা আছে তেতিয়াৰ পৰা মানে গৰমটো এনেকুৱা গৰম পোৱাই নাই এইবাৰে প্ৰথম ভিডিঅ'টো আৰম্ভ কৰিছোঁ চাই থাকিব কি পাৰোঁ কিনো আৰু দেখাই থাকিম গৰমতটো ভিডিঅ' কৰি থকাটো এটা মানে টান কামেই আৰু একদম ভিতৰখন আন্ধাৰ হৈ আছে লাইট জ্বলাবও নোৱাৰি ইমান বেছি গৰম হ'লে গোটেই ভিতৰ আন্ধাৰ ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ চাই থাকক এয়া গৰমৰ বাবে ভাবিলোঁ অকণমান মেচিৰ পানীকে খাওঁ কাৰণ ইমান বেছি গৰম পৰিছে ন ৰাইজ পিছে চুগাৰ থকা মানুহসকলে মেচিৰ পানী নাখাব দেই চবেই জানে বাৰু মই এনেই কৈ দিছোঁ আৰু এয়া পিছবেলা সময় হৈছে আৰু মাছ কেইটামান আনোগৈ বুলি ওলালোঁ মায়ে ক'লে যে যা মাছ কেইটামানকৈ লৈ ৰাতি ভাত সাজ খাবলৈ আহিলোঁ কিন্তু বতৰটো দেখিছেনে ৰ'দটো যেন নুসুমায় আৰু মানে আমাৰ এই ৰাস্তাটো এটা কথা ভাল লাগে এনেকুৱা টাইমখিনিত আৰু ধান পকা টাইমখিনিত ইমান ধুনীয়া হৈ থাকে সেউজীয়া সোণোৱালী একদম চাবলৈ মানে বৰ ভাল লাগে আৰু মাছ আনিলোঁ বৰালি মাছ ইমান মাছ ওলাইছে দেখিছেনে আৰু খুব দামটো মানে ৰিজনেবল হয় কম দামতে বহুতখিনি ধুনীয়াকৈ মাছ পাই যায় আৰু আমাৰ দুলীয়াজানত ইমান কম দামত মাছ নাপায় মানে সেয়া মাছ আনিলোঁ নিজে কাটি কৰি ল'লোঁ আৰু মাছ বনাম আজি মই ভোলৰ লগত বৰালি মাছৰ আঞ্জা বনাম এয়া মাছ পিচ ফ্ৰাই কৰি আছোঁ আৰু এইফালে ভোলটো ধুনীয়াকৈ কাটি ল'লোঁ ভোল নেমু ৰস অকণমান দি দিম যিহেতু বিলাহী নিদিওঁ বিলাহী এইকাৰণে নিদিওঁ বিলাহীবিলাক একদম মিহিজা হৈ গৈছে আৰু এয়া দেখিছেনে এগিলাচ চৰবত খাই লৈছোঁ চৰবত গিলাচ খাই লোৱাৰ পাছতে এয়া কেইটামান পকৰি বনাইছোঁ কাৰণ আমাৰ ঘৰলৈ আহি আছে বিশেষ আলহী মোৰ লগৰ দুটামান মানে বিশেষ বুলি কাৰণে কৈছোঁ তাহাঁতি আহিছে মই আহিছোঁ বুলি গম পায় আৰু লগতে মোৰ পাপাৰ গাটো যিহেতু বেয়া বুলি খবৰ এটা লৈ যাওঁ বুলি আহিলে কোনালৈ আহিছে ক'ম বাৰু DJCৰ ফ্ৰেণ্ড হয় হাই ছেকেণ্ডেৰী লেভেলৰ পৰা এতিয়ালৈকে আমাৰ বন্ধুত্বটো এনেকৈ আছে এইকেইটা দেখিছেনে আফচানা সুভাষ আৰু ব্ৰেণ্ড এহেঁতি আহিলে আৰু ভাল লাগিলে তহঁতি অহাৰ বাবে ধন্যবাদ তোমালোক গোটেই তিনিওটাক এইটো ব্ৰেণ্ড এইটো সুভাষ আৰু লগতে এজনী মৰম লগা আফচানা তাইৰ কাৰণেহে পিছে এহেঁতি আহিলে নহ'লে নাহিলে হ'লে আফচানাই মোক লগ কৰিবৰ কাৰণে আহিছে বেচেৰি আৰু তাহাঁতি যোৱাৰ পিছত ভাবিলোঁ ঘৰৰ কামকেইটা পটাপট কৰি লওঁ মানে এই পৰ্দাখিনি ধোৱা হৈছিলে মায়ে যিহেতু ঘৰত আছোঁ যেতিয়া মানে কামবোৰ কৰিবই লাগিব মিলা পিতৃয়ে নে কি কয় এইফালে পৰ্দাখিনি ধুনীয়াকৈ লগাই কৰি দিছোঁ আৰু আজি এটা গিফ্ট পালোঁ ৰাইজ জানেনে গিফ্টটো এইটো আপোনালোকক দেখাওঁ মই পিছে চালোঁৱেই গিফ্টটো দিছে আফচানাই ধুনীয়া এটা কুৰ্তা দিছে আৰু কুৰ্তাটো পিয়'ৰ কটন হয় আৰু লগতে এটা ক্লাচাৰ দিছে খুব ধুনীয়া লাগিছে থেংক ইউ আফচানা ইমান ধুনীয়া মৰম লগা এটা কুৰ্তা দিয়াৰ বাবে পিন্ধিলে আপোনালোকক বাৰু দেখামেই আৰু আজি হ'ল নেক্সট দিনা ইমান বেছি ৰ'দ দিছে দেখিছেনে ৰ'দৰ প্ৰকোপত মানে আমাৰ ওলাই যাবলৈ মন নাযায় কিন্তু আজি ওলাই নগ'লেও নহয় আজি ওলাই গৈ আছোঁ মুনুৰ চেকআপত যিহেতু গম পাইছে আৰু মুনুৰ ভাল খবৰ আছে বুলি আৰু এয়া মুনু মই যাওঁ স্কুটিতে যাব লাগিব লাহে লাহে আৰু ক'ত দেখাইছোঁ আপোনালোকে সুধিব পাৰে ডিমতে দেখুওৱা হৈছে আৰু এয়া আমি পালোহি নাৰ্ছিং হোমখন এখন নতুনকৈ কচুমাৰীত খুলিছে নামটো মই নাচোৱাই নহ'লে কি নাম হয় ডিমৰ ৰাইজসকলেতো
ওচৰ পাজৰ ৰাইজসকলে গম পাবই আৰু নাৰ্ছিং হোমত বহুত বেছি দেৰি হৈ গ'ল আৰু ফাইনেলি পাপা আহি ঘৰ পালেহি ভালে কুশলে আহি পালেহি ভগৱান অগ্নিনাভ বাবাই সকলো কৃপা কৰক যে ভাল হওক গোটেই ঘৰখনৰ ভাল হওক আৰু আজিৰ পৰা বাকী আপোনালোকে আশীৰ্বাদ কৰিব যে পাপাৰ ভৰিটো আকৌ যাতে পাপাৰ লগত একো নহয় আমাৰ ঘৰখনৰ লগত যাতে একো নহয় আৰু পাপা অহা দেখিছেনে গ্ৰেচি আৰু ৰকিয়ে মানে বুজি যে পাইছে পাপা যে আহিলে এইখিনি আৰু বাকী আজি আপোনালোকৰ ভিডিঅ'টো এনেকৈ আগবঢ়ালোঁ